গাইছ আমাৰ ফেন ফিটিং পুৰা হৈ গৈছে ফেনৰ কানেকশ্যন চাওক একদম লুকছত চাওক গাইছ একদম মজা এটা লুকছ ধুনীয়া এইটো কাঠৰ টাইপৰ মানে কাঠৰ টাইপ ইলেক্ট্ৰিকেলৰ লগত জড়িত যিকোনো ধৰণৰ ভিডিঅ'বিলাক পাই থকাৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গাইছ আজি পুনৰবাৰ এটা মজাদাৰ ভিডিঅ' লৈছোঁ এটা মজাদাৰ টপিক লৈছোঁ যাতে আপোনালোকক অলপ অলপ হেল্প হয় গাইছ আগতে বাৰু এটা এটমবাৰ্গৰ BLDC মটৰ ফেন আপোনালোকক দেখাইছিলোঁ তো আজি পুনৰবাৰ এটা মানে ছেম ফেন হয় কিন্তু মডেলটো বেলেগ হয় BLDC আৰু ৰিম'ট কণ্ট্ৰল লগতে ব্ৰাছলেছ যিটো কয় ব্ৰাছলেছ ডাইৰেক্ট কাৰেণ্টটো ধুনীয়াকৈ মই সেই ফেনটো এইটো বেলেগ মডেল বাৰু আগৰটো বেলেগ আছিল এইটো হৈছে ৰেনেছা প্লাছ এটমবাৰ্গৰ ৰেনেছা প্লাছ ধুনীয়াকৈ এই ফেনটো আপোনালোকক আনবক্সিং কৰি ধুনীয়াকৈ ফিটিং কৰি দেখাম ইমান বিশেষ কৈ নাথাকোঁ যিহেতু আগৰ ভিডিঅ'টোত আপোনালোকক গোটেইখিনি জনাইছোঁ অল ডিটেইলছ ধুনীয়াকৈ জনাইছোঁ তো এইটো জাষ্ট আপোনালোকক এইটো অলপ বেলেগ মডেলৰ মানে এইটো একদম সেইটোতকৈ আগত যিটো লগাইছিলোঁ সেইটোতকৈ বেছি ষ্টাইলিছ হয় তো আপোনালোকক লগাব পাৰে ইয়াৰ দাম কিমান কি ধুনীয়াকৈ কৈ আছোঁ আপোনালোকক তেতিয়াহ'লে আহক ফ্ৰেণ্ডছ দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ লেটছ বিগিন তো এইটো হৈছে আমাৰ মেইন ফেনটো আৰু এইটো আমি ইয়াত লগাম মানে ইয়াত লগাম তো এতিয়া ইয়াক আনবক্সিং কৰোঁ লগতে এইকেইখন আছে ব্লেড কেইখন মজা ব্লেড আগৰ এখন অলপ বেলেগ আছিল এইখন ব্লেড ইয়াৰ ব্লেড মজা মজা চাওক গাইছ কালাৰ একদম মজা মজা ব্লেড এখন মেইন তিনিখন ব্লেড তো ইয়াতে আৰু কি কি আছে সেইবিলাক আমি চাইডত ৰাখি দিছোঁ ইয়াতে বিশেষ একো নাই মেইন মটৰটো গাইছ একদম হালকা হয় আগৰ যিবিলাক ফেন আছিল এইবিলাক বাৰু বহুত ৱেইট আছিল কিন্তু এইবিলাক ইমান বেছি ৱেইট নাই মেইন মালটো হ'ল এইটো গাইছ এইটো এটা এইডাল দিছে ওপৰতে দিছে এইডাল লিভাৰডাল দিছে এইডাল হেংগিং কৰাৰ কাৰণে এইডাল দিছে তাৰপিছত এইটো হৈছে ৰিম'ট গাইছ ৰিম'ট বেটেৰী দিছে বেটেৰী তাৰপিছত ইয়াত আছে গাইছ যিটো ফেন হেংগিং কৰাৰ কাৰণে যিটো ওপৰত দিয়ে মেইন মালটো হৈছে এই দুটা হৈছে বাতি আৰু এইটো মটৰ বাতি এইটো দিছে এডাল ছেফটি কেবল দিছে এডাল ধুনীয়াকৈ ইয়াতে থৈ দিছোঁ থৈ দি কালাৰখন কি আৰু ছেম আগতে যেনেকৈ দেখাইছিলোঁ ছেম ফিটিং কৰোঁ ডাইৰেক্ট বস্তুটো ফিটিং কৰিলোঁ ফিটিং কৰি আপোনালোকক দেখাইছোঁ এইডালত যিহেতু ছেফটি কেবলডালো লগাই দিছোঁ মানে তো মই ইফালে এই ফুটা এটা আছে ইয়াতে মানে ইয়াতে ফুটা আছে ইফালেদি সোমাই এনেকৈ ওলাই দিছোঁ ইফালেদি এইডাল ছেফটি কেবলডালো লগাই দিছোঁ মানে মই ছেফটি কেবলডাল লাগিব যাতে কেতিয়াবা পৰি গ'লেও মানে কিবা কাৰণত ফেনটো ছেফটি কেবলডালত মানে লাগি থাকে আৰু এইফালে ৰডডাল সোমাই দিছোঁ ৰডহে গাইছ ইফালে মেইন ছাপ্লাইটো সোমাই দিছোঁ ইফালে সোমাই মানে পাংখাকেইখন বাৰু আমি লাষ্টত ফিটিং কৰিম তো ইফালে ছেফটি কেবলডাল সোমাই দিছোঁ এনেকৈ পাইপডালেদি সোমাই ইফালে ওলাই গৈছে ওলাই ইফালে আমি কেলেমডালত যিটো কেলেম থাকিব মানে ফেন হেংগিং কৰাৰ কাৰণে চিলিঙত সেইটোত আমি লগাই দিম গাইছ আমাৰ ফেন ফিটিং পুৰা হৈ গৈছে ফেনৰ কানেকশ্যন চাওক একদম লুকছত চাওক গাইছ একদম মজা এটা লুকছ ধুনীয়া এইটো কাঠৰ টাইপৰ মানে কাঠৰ টাইপৰ লগতে ইফালে বাতি বুলিয়ে কৈছোঁ বাৰু বুজিবৰ কাৰণে এইবিলাক একদম মজা কাঠৰ ষ্টাইল গাইছ কাঠ হেন লাগে দেখাতটো কাঠৰ নিচিনা ষ্টাইল মজা একদম মজা কেনে লাগিছে আপোনালোকে ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব ফেনটো কেনে লাগিছে আৰু ইয়াৰ বিষয়ে আপোনালোকক কোৱা হোৱাই নাই গাইছ আজি আগৰ ফেনটোৰ মানে ইয়াৰ কি সুবিধা এইটো বাৰু কোৱা হৈছে আপোনালোকক এইটো হৈছে আৰু এইটো ফিটিং কৰিবৰ কাৰণে আপোনালোকক জনাই দিওঁ মানে এইটো ফিটিং কৰিবৰ কাৰণে বহুত সহজ এই দুডাল তাৰ যিহেতু আছে এটা মানে যিহেতু কেপাচিটৰ নাই ন ডাইৰেক্ট ফেচ নিউট্ৰেল সোমাই দিলে হ'ল যিকোনো দুডালত লগাই দিলে কানেকশ্যন কৰি দিলে ধুনীয়াকৈ বস্তুটো হৈ যায় ইফালে দুডাল ইফালে দুডাল মেইন ছাপ্লাইত লগাই দিয়ক আৰু ইফালে দুডাল মানে দুডাল কিছুমান ফেনত যিবিলাক কেপাচিটৰ থাকে সেইবিলাকততো তিনিডাল থাকে তো আপোনালোকে হয়তো কনফিউজ হৈ যায় কোনডাল ক'ত লগাম তো ইয়াতে ডাইৰেক্ট ফেচ নিউট্ৰেল কানেক্ট কৰি দিলে হৈ গ'ল লগতে দেখিব পাইছে গাইছ এইটো হৈছে এটমবাৰ্গৰ ৰেনেছা প্লাছ মডেল হয় ৰেনেছা প্লাছ হয় এটমবাৰ্গৰ 1200 mm এইখন গল্ডেন অক উড বুলি লিখা আছে এইটো মানে উড কালাৰ যিহেতু এইটো তাৰপিছত এইটো 1200 mm এই ব্লেড হয় 1200 mm এইটো 1400 mm পায় সেইটো মই আনা নাই এইটো 1200টো আনিছোঁ আৰু ইয়াৰ যিটো প্ৰাইচ গাইজ ইয়াতে প্ৰাইচ লিখা আছে 7490 টকা কিন্তু মই এইটো যিহেতু বিগ বিলিয়ন ডে টাইমত লৈছিলোঁ ন এইটো মই 5000 টকাৰ ভিতৰত পাইছোঁ মানে এইটো ধুনীয়াকৈ তো দেখিব পাইছে ইয়াৰ বিষয়টো আপোনালোকক আগৰ ভিডিঅ'টোত ধুনীয়াকৈ কৈছোঁ কি সুবিধা আছে ইমানবিলাক কৈ নাথাকোঁ জাষ্ট আপোনালোকক নতুন ফেন এটা যিহেতু এইটো কালাৰটো অলপ ইউনিক হয় বেলেগত যদি লয় আপোনালোকে অৰিয়েণ্ট বা
বাজাজ হেভেলছ এইবিলাকত মানে যিটো এটমবাৰ্গৰ যিটো কালাৰৰ ছিষ্টেম গাইজ সেই বস্তুটো নাপাব আপোনালোকে এটমবাৰ্গত মানে বিভিন্ন ধৰণৰ কালাৰ মানে আপোনালোকৰ পচন্দ হোৱা এনেকুৱা টাইপৰ কালাৰবিলাক আছে আৰু দেখিব পাইছে তো ধুনীয়াকৈ আমাৰ হৈ গৈছে এতিয়া এইখন লগাব লাগে এতিয়া ইয়াতে লগাব লাগে লগাই দিওঁ ইমানবিলাক দেখা নাথাকো তো এডাল ছেফটিডালো লগাইছোঁ মই ধুনীয়াকৈ এডাল এনেকৈ দি পেলাই এডাল এনেকৈ দি পেলাই মই তাতে ধুনীয়াকৈ লগাই দিম এইটো ইমানবিলাক আৰু বিশেষ দেখা নাথাকো ধুনীয়াকৈ হেংগিং কৰি দিব এইটো গাইজ বাকীখিনিতো আপোনালোকে জানে কানেকশ্যনখিনি কৰি সেইখিনি আৰু কৰি দেখুওৱা নাই আৰু জাষ্ট চাই থাকক এইফালে দেখিব পাইছে গাইজ আমাৰ ফেন ধুনীয়াকৈ হেংগিং হৈ গ'ল দেখিব পাইছে ইয়াত অলপ এই লাইটটোৰ কাৰণে মানে অলপ বস্তুটো এইটো ক্লিয়াৰকৈ অহা নাই মানে হয়তো তলত থাকিলে ফেনটো ধুনীয়াকৈ আহিলে কিন্তু লাইট ইফালে জ্বলি আছে নহ'লে ৰাতি হৈ যায় এতিয়া আন্ধাৰ হৈ যায় তো তাৰ কাৰণে অলপ মানে ক্লিয়াৰকৈ নাহিব পাৰে আপোনালোকৰ ভিডিঅ'ত তো ধুনীয়াকৈ আমাৰ ফেনখন ফিটিং হৈ গ'ল এই ফেনখন এটমবাৰ্গৰ যিখন ৰেনেছা প্লাছ মডেল হয় ধুনীয়াকৈ ফিটিং হৈ গ'ল এতিয়া আমি ইয়াতে ছুইচ আছে ছুইচ দি দিম যিহেতু আমি এইটো এনেই দি থৈছিলোঁ ন বৰ্তমান এতিয়া মানে কানেকশ্যন দিয়া নাই কোনটো ফেনৰ হয় আমি ইমান বেছি কনফাৰ্ম নাছিল মানে কানেকশ্যন দিয়া টাইমত তো এতিয়া আমাৰ ছুইচ হিচাপে মানে ফেনৰ ছুইচ হিচাপে এইটো ওলাইছে এইটো আমি এতিয়া খুলি পেলাই আমি এইটোত দি দিম বাৰু এইটো ৰেগুলেটৰটো আমি কানেকশ্যন দিম যদিও ৰিম'ট আছে তো ধুনীয়াকৈ ছুইচটো দি দিছোঁ আৰু এইফালে ষ্টাৰ্ট হৈ গৈছে দেখি গৈছে গাইজ মজাকৈ ষ্টাৰ্ট হৈ গৈছে আৰু এইফালে আছে আমাৰ ৰিম'টৰ থ্ৰু দি আমি এতিয়া কণ্ট্ৰল কৰিম এইটো এক যেতিয়া দি দিম আমি এটা লাইট জ্বলিব দুটা যেতিয়া দিম দুটা লাইট জ্বলিব তিনিটা দিলে তিনিটা লাইট চাৰিটা দিলে চাৰিটা জ্বলিব ধুনীয়াকৈ আৰু এইটো পাঁচটা দিলে পাঁচটা জ্বলিব আৰু যদি মই বুষ্ট মোড দিওঁ যিটো 6 নম্বৰ স্পীড হয় সেইটো যদি মাজৰটো দি দিওঁ আমি পূৰা একদম ফুল স্পীড গাইছ আৰু এইটো আমি LED লাইট জ্বলাই থ'ব পাৰিম ইয়াতে LED আছে এইটো আমি জ্বলাই এনেকৈ জ্বলি থাকিব লাইটটো তো মজাকৈ পূৰা মজা স্পীড গাইছ মজা স্পীড আপোনালোকে দেখিব পাইছে একদম মজাকৈ আমি লগাই দিলোঁ এতিয়া আমি এইখন বন্ধ কৰি দি দিওঁ এইটো ৰিম'টৰ দ্বাৰা এইটো বন্ধ হৈ যাব আমি যদি LED লাইটটো আমি জ্বলাই থ'ব ইচ্ছা কৰিলে জ্বলাই থ'ব পাৰোঁ এনেকৈ জ্বলি থাকিব পাৰোঁ বন্ধ কৰিব ইচ্ছা কৰিলে এইটো বন্ধ কৰি থ'ব পাৰিম আমি বন্ধ হৈ গ'ল তো গাইছ দেখিব পাইছে ধুনীয়াকৈ এটমবাৰ্গৰ এখন ৰেনেছা প্লাছ মডেলৰ ফেন আপোনালোকৰ ধুনীয়াকৈ আনবক্সিং কৰি হেংগিং কৰি ধুনীয়াকৈ দেখাব অকণমান চেষ্টা কৰিলোঁ যিহেতু এইটো টপ মডেল হয় ধুনীয়া এটা মডেল 5,000ৰ ভিতৰত পাইছোঁ মই এইটো তো ধুনীয়াকৈ আপোনালোকৰ হয়তো ভিডিঅ'টো চাই অলপ হ'লেও কিবা উপকৃত হ'ল বা আপোনালোকে ল'ব ইচ্ছা কৰিলে ল'ব পাৰিব মই ডিছক্ৰিপশ্যনত লিংক দি দিম ইয়াৰ তো গাইছ আজি ভিডিঅ'টো আৰু বিশেষ দীঘল নকৰোঁ আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কেনেকুৱা পালে আপোনালোকৰ মতামতবিলাক ধুনীয়াকৈ কমেণ্ট কৰি জনাই দিব তেতিয়াহ'লে লগ পাম বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ জয় অসম বাই বাই গাইছ বাই বাই